সামগ্ৰী বৰ্মাত নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ উপস্থিতিত বিজেপিত যোগদান প্ৰায় ৩ শতাধিক কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে। ইয়াৰ ভিতৰত আছে বহু সংখ্যালঘু লোকো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা উন্নয়নৰ বাবে সংখ্যালঘু ৰাইজে ঢপলি আহিছে বিজেপিলৈ। মাইনৰিটি লোকসকলে বুজি পাইছে, মাইনৰিটি লোকসকলে স্বতঃস্ফূৰ্তভাৱে আহিছে এতিয়া বিজেপি কৰিবলৈ। তাৰ মূল কথা হৈছে তেখেতসকলে বুজি পাইছে যে তেখেতসকল আচলতে কিমান প্ৰতাৰণা হ'ল আৰু তেখেতসকলে এতিয়া ক'ত থাকিব লাগে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি উন্নয়নৰ জোৱাৰ ভাৰতবৰ্ষত আনিছে, সেই প্ৰভাৱ আহি আজি আমাৰ সামগ্ৰী সমষ্টি বৰ্মাতো পাইছে। আৰু তেখেতৰ সবকা সাথ সবকা বিকাশ যিটো শ্লোগান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, সেই শ্লোগানটো মানুহৰ হৃদয়ংগম কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো শ্ৰেণীৰ ৰাইজক লৈ, হিন্দু হওক মুছলমান হওক, সকলোকে লৈ যি কাম কৰাৰ চিন্তা কৰি প্ৰায় 1 লাখতকৈ অধিক নিবনুৱাক চাকৰি দিলে নিকাভাৱে। তাত মুছলমান ভাই ভনীসকলেও বহুত চাকৰি পাইছে আৰু মহিলাসকলক আইনগত বহুত সুবিধা দিয়া হৈছে বিজেপি চৰকাৰখনে। আৰু লগতে আপোনাৰ অৰুণোদয়ৰ পৰা ধৰি বিভিন্ন আঁচনি পাইছে, কৃষকৰ আঁচনিৰ পৰা ধৰি বহুতখিনি পাইছে। শেহতীয়াকৈ মহিলাসকলক লাখপতি বাইদেউ বনাব গৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই গোটেইখিনি মিলি আচলতে মানুহখিনিয়ে বুজি পাইছে। আৰু চবতকৈ ডাঙৰ কথা কি, আমাৰ মাইনৰিটি লোকসকলে এটা কথা এতিয়া উপলব্ধি কৰিছে যে এই সময়ত আমি সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত থাকিব লাগে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে থাৰ্ড টাইমৰ বাবে প্ৰধানমন্ত্ৰী বনাব লাগে। এই কথাটো আমাৰ গাঁৱে ভূঞে আহিছে আৰু এইখিনিতো আপোনাৰ অসমীয়া মানুহে, অসমীয়া মুছলমান মানুহ, আৰু গতিকে এওঁলোকে বুজি পাইছে।